আজিয়ে পোনপটীয়াকৈ ঘোষণা কৰি দিওঁ যে আমাৰ চেয়াৰমেন অনিল ডাঙৰীয়া 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আমাৰ দলৰ মঞ্চত এই সম্পৰ্কে বিবেচনা কৰি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু চেয়াৰমেন আলি ডাঙৰীয়াক আমি আদৰণি জনাবলৈ সিদ্ধান্ত লৈছোঁ। গতিকে 2026 চনত বিধানসভা নিৰ্বাচনত চেয়াৰমেন আলি ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চেয়াৰমেন দাই অকণমান খংটো কমাব লাগিব, খালি অকল খংটো কমাই দিলেই মই আপোনালোকক কথা দিছোঁ। আপোনালোকে চাব, অসমৰ ৰাজনীতিৰ সংখ্যালঘুসকলৰ আটাইতকৈ ডাঙৰ ৰাজনীতিক ৰূপে এই অসমৰ ৰাজনৈতিক ইতিহাসত তেখেতে নাম লিখি থ'ব। অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ সংখ্যালঘুৰ ৰাজনীতিক ৰূপে চেয়াৰমেন আলি ডাঙৰীয়াই অসমৰ ৰাজনৈতিক ইতিহাসত নাম লিখি যাব। কেৱল এইবাৰ খালি মই এটাই কৈছোঁ যে মই হাতত ধৰিয়ে থাকিম। এইবাৰ গণ্ডগোল কৰিলে হাতত ধৰিম, গালি পাৰিলে কাৰোবাক খং উঠিলে মই হাতত ধৰি দিম আৰু এইবাৰ লগে লগে বন্ধ কৰি দিব। সেইটো হৈ গ'লে আপোনালোকক মই কনফাৰ্ম কৰি দিব পাৰোঁ যে চেয়াৰমেন আলি ডাঙৰীয়া অসমৰ সবাতোকৈ এতিয়ালৈকে যিমান সংখ্যালঘু মানুহে ইলেকশ্যন খেলিছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিধায়ক আৰু সংখ্যালঘুসকলৰ নেতাৰূপে তেখেত পৰিচিত হ'ব। চেয়াৰমেন আলি ডাঙৰীয়া অসমৰ এজন জ্যেষ্ঠ বিধায়ক, অভিজ্ঞ বিধায়ক, জনাশুনা বিধায়ক, শিক্ষিত বিধায়ক, একদম সঁচাকৈ অসমৰ ৰাজনীতি বুজি পোৱা বিধায়ক। গতিকে ডেফিনেটলি তেখেতৰ কাৰণে বিৰোধী ঐক্যমঞ্চই এখন আসন এৰি দিয়াটো নিশ্চিত বুলি মই ভাবোঁ। আৰু যদি নিদিয়ে তেতিয়াহ'লে চাওঁ, আমি কথা পাতিম। মোৰ মতে চেয়াৰমেন দাৰ কাৰণে এটা ছিট লোৱাটো, আৰু মই আপোনাক এইটোও কৈ থওঁ, চেয়াৰমেন দাৰ কাৰণেতো এৰি দিবই, এৰি নিদিলেও চেয়াৰমেন দাই যাৰ তাৰ লগত ইলেকশ্যন খেলিলেও আৰু মই যদি লগত থাকোঁ, আমি দুইটা যদি থাকোঁ, নামনি অসমৰ এজন বাঘ হ'ল চেয়াৰমেন দা, আৰু গোটেই উজনি অসমত মই দপদপাই থাকোঁ, গোটেই অসমত দপদপাই থাকোঁ। এই দুটা লগ লাগিলে আৰু ক'ত চেয়াৰমেন দা জিকাৰ কাৰণে কিবা অসুবিধা আছে নেকি? গতিকে টেনশ্যন ফ্ৰী থাকক আপোনালোকে। মই এই জনসভাত উপস্থিত হৈ আজি অতিশয় আনন্দিত। আমাৰ এইখন সভাত কোনো ধৰণৰ যান বাহনৰ ব্যৱস্থা কৰা হোৱা নাই, কাকো তেলৰ এটকাও দিয়া হোৱা নাই। তাৰ পিছতে এই বৃহৎ জনসমাগম দেখি মোৰ বিশ্বাস হৈছে যে অসমৰ ৰাইজে ধুবুৰীৰ পৰা শদিয়ালৈ সকলো ৰাইজে বোধহয় আজিৰ যি প্ৰতিগন্ধময় ৰাজনৈতিক পৰিৱেশ, সেই পৰিৱেশৰ পৰা উদ্ধাৰ পাব খুজিছে আৰু বোধহয় সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান, সকলো ধৰণৰ সাম্প্ৰদায়িক ৰাজনৈতিক দলক বিদায় দি বোধহয় আমি আকৌ শংকৰ আজানৰ অসম, আমি আকৌ সেই লাচিত বাঘ হাজৰিকাৰ সেই দিনৰ অসম বোধহয় আমি আকৌ নিৰ্মাণ কৰিব পাৰিম। মই নাই কৰা এতিয়াও, কিন্তু মোটামুটি সিদ্ধান্ত লৈছোঁ, যদি দলে বিবেচনা কৰে উপযুক্ত বুলি ভাবে তেতিয়াহ'লে মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলাটো নিশ্চিত। ইমান দিনে দুমোজাত আছিলোঁ, কিন্তু আজি ইয়াত মই কোনোদিন কোনো ইলেকশ্যন মিটিং এই অঞ্চলটোত এটেণ্ড কৰা নাই। আজি ৰাইজৰ যিটো মৰম দেখি মই ভাবিছোঁ আজি মোৰ বক্তব্যৰ যোগেদি সিদ্ধান্তটো স্পষ্ট কৰি দিম। যিজন অখিল গগৈয়ে, তেওঁ আজি নতুন, তেওঁৰ পৰিচয় নহয়। ৰাইজৰ দলৰ সভাপতি হোৱাৰ আগতে তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হিচাপে অসমৰ কৃষকসকলৰ কাৰণে, ভূমিহীনৰ কাৰণে যিখিনি সংগ্ৰাম কৰিছে, তাৰপিছত আৰু তেওঁ সেইখিনি স্পষ্টীকৰণ দিব লাগিব বুলি মই নাভাবোঁ। তথাপি মই আজি এটা ৰাইজৰ দলৰ ফালৰ পৰাই বোধহয় তেখেতক এটা স্মাৰক পত্ৰ দিছে, তেখেতে নিশ্চয় এই বিষয়ত দুআষাৰ ক'ব। কিন্তু মই কোনো ধৰণৰ মোৰ আশা নাই। যিজন অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিষয়ে, বদৰুদ্দিন আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিষয়ে, মেৰু বিভাজনৰ বিষয়ে সদা সৰব যিজন অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ পবিত্ৰ মজিয়াত ক'ব পাৰে, মুখ্যমন্ত্ৰীৰ চকুত চকু থৈ যে আপুনি মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ টোপোলা এটা লৈ ফুৰে, সেই অখিল গগৈৰ পৰা জানিবলগীয়া, আশ্বস্ত হ'বলগীয়া মই ভাবোঁ মোৰ একো নাই। মই অলৰেডি তেওঁৰ অন্তৰাত্মা, মোৰ ওচৰতে তেওঁ বহে, মই অন্তৰাত্মাই কৈ আছে তেখেত এজন মানৱতাবাদী মানুহ, মানুহক ভালপোৱা মানুহ, ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে অসমৰ গোটেই মানুহকে লৈ আগবাঢ়ি যাব খোজে।
অসমখনক সোণৰ অসম কৰিব খোজে, অসমখনক ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিব খোজে, এই কথাখিনি মোৰ উপলব্ধি হৈছে।